হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে খবৰ ভালেই আছা। আজি মানে আমাৰ গাঁওখনতে অলপমান ফুৰিব আহিলোঁ। আমাৰ গাঁৱৰ স্কুল এইফালে মানে আমাৰ গাঁৱৰ এইগিলাখান বেছিভাগ খেতি কৰা মানুহ না, খেতি কৰা মানুহ হ'লে চাৰো চাইডে পথাৰ। চাৰো চাইডে বেলেগ নাই, পথাৰে পথাৰ, পথাৰৰ কাষেদি ৰাস্তাইদি আৰু এটা আহি কিনে মই অলপমান ৰখিলোঁ, ৰখি আকৌ যাওঁ আৰু। তাৰমানে এইটো আমাৰ এফালেগেদি বটডাল। তাৰপিছত মই এইফালে মানে কি আমাৰ গাঁৱৰ পিছফালৰ ৰাস্তা এইটো। মানে পিছফালেদি আহি কিনে অলপ ভাবিলোঁ এনেই চাল দি থাকোঁ ইয়াতে। মানে আমাৰ কাষৰে গাঁও বুলি কয়। মানে নাম আমাৰ গাঁৱৰ নামেই নাম, কিন্তু মানে মানুহকেইটা বুলি কয় আৰু। এতিয়া চক। গাড়ী চাড়ী বহুত দিন মোৰ তামাম ফালছি কিন্তু গাড়ী। অৱশ্যে ইমান ফালাটো ভাল নহয়, 89ত গাড়ী চলাটো বহুত বেয়া। সিদিনাখনে মোৰ লগৰ এটা এক্সিডেণ্ট হৈ কেনে গাড়ী গুৰা উঠি গৈছে, হাজোত গেছিল আকলত যাই আছিলোঁ দেচোন, মই আগে আগে যাই আছিলোঁ, সিহঁতে পিছে পিছে আহি আছিল। তাৰপিছত এক্সিডেণ্ট হৈ গ'ল হঠাৎ, তাৰ পৰাই মই মাতটো শুনা পালোঁ, শুনা পাই কিনে ৰখিলোঁ, ৰখি কিনে পিছফালে চাওঁতে MT এখন আৰু T20 পালচাৰ এখন দুই খুন্দা। MT খানে আগত ব্ৰেক মাৰিছে, পিছফালৰ T20 পালচাৰখনত ব্ৰেক অলপ কম মাৰিছিলোঁ, উৰাই দিছে ডাইৰেক্ট। দি পিছত MT খানৰ পিছফালে বহি থাকোঁতে T20 ভাইজাৰৰ ওপৰত আহি পৰছি, ভাইজাৰ গুৰগুৰীয়া। এখানবাৰ মানে গাইছে আমাৰ গাঁও ষ্টাৰ্টিং আৰু গাঁৱৰ আৰু ই ক'ত যায় ক'তে চচমা ৰচমা মাৰি এনেই ফুৰি আহিলোঁ। ক'ত যোৱা তই?